নমস্কাৰ সকলোকে। আজি কলেজ বন্ধ দেখি মা, মই আৰু দাদা ফুৰিবলৈ ওলালোঁ বাহঁতৰ ঘৰলৈ বুলি। যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ হয়ো, বেছি দূৰ নহয়, টমটমত যাব পাৰি আৰু সেইবাবে আমি টমটমতে গ'লোঁ, গাড়ীত নগ'লোঁ। আমাৰ গাঁৱলীয়া পৰিৱেশটো কিমান ভাল লাগে নহয়নে বাৰু? যেতিয়া পুখুৰী পাৰত তামোল গছবোৰ দেখি পাওঁ সেউজীয়া হৈ পৰে, আকৌ বাৰিষা কালত আমাৰ পথাৰবোৰ গোটেই সেউজীয়া হৈ যায়, আকৌ খৰালি কালত সোণালী ৰঙৰ হৈ পৰে। গাঁৱলীয়া পৰিৱেশটো বহুত বেছি ভাল লাগে। এনেকৈ আমি চাহ বাগিচাও পাৰ হৈ মেলি আমি পাই গ'লোঁ বাহঁতৰ ঘৰত। গৈয়ে চালোঁ আমাৰ ল'ৰাটোৱে চাহ একাপ লৈ বহি আছেগৈ। আমাক চাই বোলে সি চাহ খায়েই দিলেগৈ। চিপছ চাহ একেলগে খাবলৈ লৈছে। যিহেতু আৰু পোৱালিৰ মন নহয়নে বাৰু? আমাক কৈছে তোমালোকক চাই মই চাহ খাই দিলোঁ বোলে। মই কৈছোঁ আমালৈ আছে নাই? আছে। গৈ আমি চাহ তাহ খাই ল'লোঁ। চাহ তাহ খাই মেলি পোৱালিটোৰ লগত অলপ ধেমালি কৰিলোঁ। তাক ক'লোঁ চকলেট আছে হাতত, খুলি চোৱা বুলি। সি পৰা জোৰ লগাই খুলিবলৈ ল'লেগৈ। তাৰপিছত এনেকুৱাই মই পোৱালিটোৰ লগত দিনটো পাৰ কৰিলোঁ, অলপ ধেমালি কৰি। বহুত বেছি ভাল লাগিলে বাহঁতৰ ঘৰত গৈ। ইমান দিনৰ পিছত লগ পালোঁ। তাৰপিছত বায়ে ভাত ওলালে। ভাতটো চাই মোৰ বহুত বেছিয়ে ভোক লাগি গ'ল। ভাতটো খাই লওঁ, আকৌ নেক্সট